ইছৰাইল জাতিক লৈ ঈশ্বৰৰ যি আঁচনি সেয়া সম্পূৰ্ণ হ'লনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ ৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই আমোছ ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। আমোছ ভাৱবাদীৰ সময়ত ওপৰে ওপৰে চালে সেই সময়ত ইছৰাইলত সকলো ৰীতি নীতি, ধৰ্মীয় আচাৰ আদি গতানুগতিকভাৱে চলি আছিল। মানুহবোৰে জেৰুজালেমৰ মন্দিৰত যি কৰিব লাগে সকলো কৰি আছিল। দেখাত সকলো ঠিকেই চলি থকা যেন নিশ্চয় লাগিছিল, কিন্তু তেওঁলোকৰ অন্তৰৰ ভাৱ চিন্তাবোৰ ঈশ্বৰে জানিছিল। ৯ জুনৰ দিন আৰু বিশ্ৰামবাৰ তেওঁলোকে যদিও পালন কৰিছিল আৰু সেইদিনা যিহেতু তেওঁলোকে ব্যৱসায় কৰিব পৰা নাছিল, তেওঁলোকে কিন্তু পিছদিনা কেনেকৈ ব্যৱসায়ৰ কাম কৰিব পাৰে তাৰ চিন্তাহে কৰি আছিল। অৰ্থাৎ তেওঁলোকৰ মনটো ঈশ্বৰত নাছিল, নিজৰ ব্যৱসায়ৰ প্ৰতিহে আছিল। ইছৰাইলৰ লোকবিলাকে নানান উপাস্য দেৱতাৰ নাম লৈ শপত খাইছিল। তেনেদৰে নানা ধৰণৰ উপাসনাত মন দিয়া আৰু বিশ্বাস কৰা ইছৰাইলীয়া লোকবিলাকৰ ওপৰলৈ ঈশ্বৰৰ পৰা শাস্তি নামি আহিব বুলি জনাই দিয়া হৈছিল। তেওঁলোক পতিত হ'ব আৰু কেতিয়াও উঠিব নোৱাৰিব বুলি জনাই দিয়া হৈছিল। অৰ্থাৎ উত্তৰৰ ৰাজ্য ইছৰাইল তেনেদৰে শত্ৰুৰ হাতত একেবাৰে বিধ্বস্ত হ'ব বুলি ঈশ্বৰে আমোছ ভাৱবাদীৰ যোগেৰে ঘোষণা কৰি দিছিল। ভৱিষ্যতে তেওঁলোক যেতিয়া ঘূৰি আহিব তেতিয়া উত্তৰৰ ৰাজ্য হিচাপে নহয়, ইছৰাইলৰ 12 ফৈদৰ মাজৰ লোক হিচাপেহে ঘূৰি আহিব। ৯ নম্বৰ অধ্যায়ত আমি ভৱিষ্যতে ঈশ্বৰে ইছৰাইল জাতিক কেনেদৰে পুনৰ সংস্থাপিত কৰিব সেই বিষয়ে ভৱিষ্যতবাণী পাওঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, ইছৰাইলৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰৰ বাণী এই ৯ নম্বৰ অধ্যায়ত সমাপ্ত কৰা হৈছে আৰু তাৰ পাছত একেবাৰে শেষত ইছৰাইল নিজ দেশত পুনৰ স্থাপন আৰু গৌৰৱৰ দিনবোৰ ঘোষণা কৰা হৈছে। এতিয়া আমি ৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটি পাঠ কৰি দিম, শুনিবচোন। মই প্ৰভুক বেদীটোৰ ওচৰত থিয় হৈ থকা দেখিলোঁ আৰু তেওঁ ক'লে, দুৱাৰ দলিবোৰ লৰিবৰ নিমিত্তে তুমি স্তম্ভবোৰৰ মাখলাত আঘাত কৰা আৰু সেইবোৰ দুখৰকৈ ভাঙি আটাই লোকবিলাকৰ ওপৰত পেলোৱা। মই তেওঁবিলাকৰ অৱশিষ্টবিলাকক তৰোৱালেৰে বধ কৰিম। তেওঁবিলাকৰ মাজৰ এজনেও পলাব নোৱাৰিব আৰু তেওঁবিলাকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব। প্ৰিয় শ্ৰোতা, ইয়াত যিটো বেদীৰ কথা কোৱা হৈছে এইটো জেৰুজালেমৰ চলোমনৰ মন্দিৰৰ বেদী নহয়, কিন্তু এইটো চমৰীয়াৰ সেই বাল দেৱতাৰ বেদী। চমৰীয়াত এই বেদীৰ ভগ্নাৱশেষ আজিও আছে। এটা সময়ত অচুৰীয়াসকলে ইছৰাইলীয়া লোকসকলক আক্ৰমণ কৰিব আৰু তেতিয়া তেওঁলোকে মন্দিৰৰ ভিতৰত আশ্ৰয় ল'ব, কিন্তু সেই মন্দিৰৰ স্তম্ভবোৰ
ভাঙি পেলোৱা হ'ব আৰু মন্দিৰটো খহি মাটিত পৰিব। তেতিয়া তাত লুকাই থকা মানুহবিলাক চেপা খাই মৰিব। আকৌ মন্দিৰৰ বাহিৰত যিবিলাক মানুহ থাকিব তেওঁলোকে পলাবলৈ চেষ্টা কৰিব, কিন্তু তেনে কৰোঁতে শত্ৰুবোৰে তেওঁলোকক ধৰি বন্দী কৰি লৈ যাব। এই বুলি আমোচ ভাৱবাদীৰ যোগেদি জনাই দিয়া হৈছিল আৰু সঁচাকৈ তেনেকুৱা ঘটিছিল। 2 নম্বৰ পদ, তেওঁবিলাকে গাঁত খান্দি চিউললৈ গ'লেও তাৰ পৰা মোৰ হাতে তেওঁবিলাকক আনিব আৰু আকাশ মণ্ডললৈ উঠিলেও মই তাৰ পৰা তেওঁবিলাকক নমাম। প্ৰিয় শ্ৰোতা, চিউল মানে হ'ল নৰক, অৰ্থাৎ অনন্তকাল মহাযন্ত্ৰণাৰ ঠাই। আজি মানুহে নৰক বোলা বস্তুটো মনৰ পৰা একেবাৰে মচি পেলাবলৈ চেষ্টা কৰি আছে, কাৰণ দুষ্ট লোকৰ বাবে এই নৰক বৰ ভয়ানক। 2টা কাৰণত দুষ্ট লোকে নৰকলৈ ভয় কৰে। তাৰে এটা হ'ল ঈশ্বৰ সকলো ঠাইতে বিৰাজমান আৰু আনটো হ'ল ঈশ্বৰ অপৰিৱৰ্তনীয়, অৰ্থাৎ ঈশ্বৰ সদায় একে, সলনি নহয়। আমাৰ প্ৰভু যীশুখ্ৰীষ্টও সদাকাল একে। ঈশ্বৰৰ সন্তান অৰ্থাৎ প্ৰকৃত খ্ৰীষ্টীয় লোকৰ বাবে এইটোৱেই আটাইতকৈ ডাঙৰ সান্তনা, কিন্তু দুষ্ট লোকৰ বাবে ই ভয়ৰ কাৰণ। এতিয়া চাওকচোন, ঈশ্বৰ সকলোতে বিৰাজমান হোৱা হেতুকে তেওঁৰ সন্তান য'তেই নাথাকক ঈশ্বৰে তেওঁক কেতিয়াও নেৰে। প্ৰভু যীশুৱেও কৈছে যে মোৰ পাছত অহাজনক মই কেতিয়াও এৰি নিদিম বা ত্যাগ নকৰিম। তাৰমানে তেওঁ যেতিয়া কোনো এজনক আঁকোৱালি লৈছে তেওঁক অনন্তকালৰ কাৰণেই লৈছে। পৃথিৱীৰ কোনো শক্তিয়ে তেওঁক বিচ্ছেদ কৰিব নোৱাৰে। গতিকে আজি যিজনে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা প্ৰভুৰূপে বিশ্বাস কৰিছে তেওঁ খ্ৰীষ্টৰ লগত সংযুক্ত হৈ আছে, যিদৰে গা গছত ডাল সংযুক্ত হৈ থাকে। ডাল যেনেকৈ গা গছৰ লগত সংযুক্ত, তেনেকৈ খ্ৰীষ্টীয় লোক ঈশ্বৰৰ লগত সংযুক্ত। এইটোৱেই হ'ল খ্ৰীষ্টীয় লোকৰ কাৰণে ডাঙৰ সান্তনা, কাৰণ মৃত্যুৱেও তেওঁক ঈশ্বৰৰ পৰা বিচ্ছেদ কৰিব নোৱাৰে। কিন্তু ঈশ্বৰ যে সৰ্বত্ৰ বিৰাজমান, ঈশ্বৰ যে আছে, এইটো বিশ্বাস নকৰা লোকবিলাকৰ কাৰণে বৰ ডাঙৰ ভয়ৰ কাৰণ। বহুতো মানুহে আত্মহত্যা কৰে যাতে তেওঁ ঈশ্বৰৰ পৰা আঁতৰি থাকিব পাৰে। অৱশ্যে আত্মহত্যা কৰাৰ দ্বাৰা জ্বালা যন্ত্ৰণা, সমস্যা, হাই কাজিয়াৰ পৰা আঁতৰি থাকিব পাৰে, কিন্তু ঈশ্বৰৰ পৰা কোনো মানুহ লুকাই থাকিব নোৱাৰে। গীত ৰচক দাউদে এই কথাটো বুজিছিল আৰু সেইকাৰণে দাউদে এই বুলি কৈছিল, হে ঈশ্বৰ, তোমাৰ আত্মাৰ পৰা মই কলৈ যাম আৰু তোমাৰ দৃষ্টিৰ পৰা মই ক'ত লুকাম? যদি মই আকাশলৈ উঠোঁ তাতো তুমি আছা, আৰু যদি মই চিউলত মোৰ শয্যা পাৰোঁ, চোৱা তাতো তুমি আছা। গতিকে প্ৰিয় শ্ৰোতা, আপুনি আজি যিয়েই নহওক কিয় ঈশ্বৰৰ পৰা কেতিয়াও লুকাই থাকিব নোৱাৰে বা হাত সাৰিব নোৱাৰে। দুষ্ট লোকৰ কাৰণে ঈশ্বৰৰ এই গুণটো বৰ ডাঙৰ ভয়ৰ কাৰণ, কিয়নো দুষ্ট লোকসকলৰ দুষ্টতাৰ সুধবিচাৰ ঈশ্বৰে কৰিবই। আন এটা কাৰণ হ'ল যে ঈশ্বৰ সদায় একে। ঈশ্বৰ কেতিয়াও সলনি নহয়, ঈশ্বৰৰ পৰিৱৰ্তন নাই। প্ৰভু যীশু সদায় একে, যোৱাকালি, আজি আৰু অনন্ত যুগৰ বাবে তেওঁ সদায় একে। এইটো ঈশ্বৰৰ সন্তানৰ কাৰণে বৰ আনন্দৰ বিষয়, কিন্তু দুষ্ট লোকৰ বাবে এইটো এটা ভয়ানক বিষয়, কাৰণ দুষ্টতাৰ ফল ঈশ্বৰে যি বুলি ঘোষণা কৰিছিল সেইটো আজিও একেই আছে। সেই ফল ঈশ্বৰে যদি দিম বুলি কৈছিল, তেওঁ যিহেতু সলনি হোৱা নাই, সেই ফল তেওঁ দিবই। 3 নম্বৰ পদ শুনিবচোন। আৰু তেওঁবিলাক কৰ্মিলৰ টিঙত লুকাই থাকিলে মই বিচাৰি তেওঁবিলাকক তাৰ পৰা উলিয়াম, আৰু তেওঁবিলাকে সাগৰৰ তলিত মোৰ দৃষ্টিৰ পৰা গুপ্ত থাকিলেও সেই ঠাইতো মই নাগক আজ্ঞা দিম, তাতে সি তেওঁবিলাকক দংশিব। ইয়াৰ দ্বাৰা কোৱা হৈছে যে কোনো দুষ্ট লোক যদি সেই সময়ত কোনোমতে মৃত্যুৰ পৰা পলাই সাৰে, তথাপিতো তেওঁ ঈশ্বৰৰ সুধবিচাৰৰ পৰা কেতিয়াও ৰক্ষা নাপাব, কাৰণ তেওঁ শত্ৰুৰ হাতত বন্দী হ'ব আৰু তাত জীয়াতু ভুগিব লাগিব। দুষ্ট লোক যিমানেই অহংকাৰী নহওক কিয় তেওঁ ঈশ্বৰক আৰু ভৱিষ্যতক ভয় কৰেই।
দুষ্ট লোকৰ কাৰণে আচলতে ক'তো ৰক্ষা নাই, ক'তো শান্তি নাই। আত্মহত্যা কৰিও ঈশ্বৰৰ পৰা সাৰিব নোৱাৰে, বৰং বেছি বিপদতহে পৰিব। কাৰণ আত্মহত্যা কৰা মানে হ'ল গৰম কেৰাহীৰ পৰা জুইত জাপ দি পৰাৰ নিচিনা কথা। উদাহৰণস্বৰূপে ঈশ্বৰে কৰ্মিলৰ কথাটো কৈছে যে সেই কৰ্মিল পাহাৰৰ টিঙত লুকাই থাকিলেও ঈশ্বৰে তাৰ পৰা বিচাৰি উলিয়াব। কৰ্মিল এখন বৰ ওখ পৰ্বত আৰু বহুতো গুহা তাত আছে। সেই পৰ্বতৰ এটা দাঁতিত সাগৰ আছে। সেইকাৰণে কৈছে যে কৰ্মিলৰ গুহাত বা সাগৰৰ তলিত লুকালেও ঈশ্বৰে বিচাৰি উলিয়াবই। এতিয়া 4 আৰু 5 নম্বৰ পদ শুনিবচোন। আৰু তেওঁবিলাকৰ শত্ৰুৰ আগে আগে বন্দী অৱস্থালৈ গ'লেও তাতো মই তৰোৱালখনক আজ্ঞা কৰিম, তাতে সেয়ে তেওঁবিলাকক বধ কৰিব। আৰু মংগলৰ নিমিত্তে নহয়, অমংগলৰ নিমিত্তেহে মই তেওঁবিলাকলৈ দৃষ্টি কৰিম। কিয়নো যিজনাই দেশখন চুলে সেয়ে পমি যায়, তাৰ আটাই নিবাসীয়ে শোক কৰে। বৰকৈ উফন্দি অহা নদীৰ নিচিনা, পুনৰাই বহি যোৱা মিছৰৰ নদীৰ নিচিনাই হয়। বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱা সেই জনায়। প্ৰিয় শ্ৰোতা, অতীত কালত ইছৰাইল দেশখন সঁচাকৈ মৌ আৰু গাখীৰ বৈ থকা দেশৰ নিচিনা আছিল। কিন্তু আজি সেই মৌ গাখীৰ ইছৰাইলত নাই। সেই উপচি পৰা অৱস্থা দেশ সেইখন নহয়। আজি ইছৰাইলত যথেষ্ট পৰিমাণে জলসিঞ্চন আৰু আধুনিক পদ্ধতিত খেতি-বাতি কৰা হৈছে, হয়, কিন্তু তথাপিতো আগৰ সেই জয় জয় ময় অৱস্থা সেই দেশলৈ ঘূৰি অহা নাই। কাৰণ সেই দেশত ঈশ্বৰৰ সুধবিচাৰ এতিয়াও আছে। জলসিঞ্চনৰ যোগেদি কিছু ফল-মূল বা শাক-পাচলি উৎপাদন হোৱা দেখি বহুতে ক'ব খোজে যে ইছৰাইলৰ গৌৰৱৰ দিন আৰম্ভ হৈছে নেকি? কিন্তু নাই হোৱা। শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এতিয়াও বাকী আছে। এই কথাটো আমি ভালদৰে মনত ৰখা উচিত। 6 নম্বৰ পদ। যিজনাই আকাশমণ্ডলত নিজৰ কোঠালিবোৰ সাজিলে আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপ স্থাপন কৰিলে, যিজনাই সমুদ্ৰৰ জল আহ্বান কৰি পৃথিৱীৰ ওপৰত ঢালি দিলে, সেইজনা তেওঁ, জিহুৱা তেওঁৰ নাম। প্ৰিয় শ্ৰোতা, এই সুন্দৰ পদটিৰে ঈশ্বৰ যে সৰ্বশক্তিমান, এই কথাটো আমোচ ভাৱবাদীয়ে আমাক আকৌ এবাৰ সোঁৱৰাই দিছে। ঈশ্বৰেই সকলো কৰিছে। ঈশ্বৰে নিজে আকাশমণ্ডল, সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ, নক্ষত্ৰ, এনেকি বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। আৰু এই সকলোবিলাকেই ঈশ্বৰক মানি চলি আছে। এইবিলাকক ঈশ্বৰে যি যি বিধি দিছে সেইমতে সকলোবিলাক চলি আছে। কিন্তু এই সৰু মানুহ জাতিটো ঈশ্বৰৰ অবাধ্য আৰু ঈশ্বৰৰ বিৰোধিতা কৰি আহিছে। সৰ্বশক্তিমান ঈশ্বৰৰ বিৰোধিতা কৰি আমি কোনেও কেতিয়াও ৰক্ষা পাব নোৱাৰোঁ। আমি ৰক্ষা পাব পাৰোঁনে? এই বুলি সেই সময়ত আমোছে ইছৰাইলক সুধিছিল, আৰু আজি ঈশ্বৰে নিজেই আমাক এই প্ৰশ্ন সুধি আছে। 7 নম্বৰ পদ শুনিবচোন। ঈশ্বৰে কৈছে, হে ইছৰাইলৰ সন্তানবিলাক, তোমালোক জানো মোৰ মানত কুচিয়া সন্তানবিলাকৰ নিচিনা নোহোৱা? মিছৰ দেশৰ পৰা ইছৰাইলক, কপ্তুৰৰ পৰা পলেষ্টিয়াবিলাকক আৰু কিৰৰ পৰা অৰামীয়াবিলাকক জানো মই উলিয়াই অনা নাই? প্ৰিয় শ্ৰোতা, ইয়াত ঈশ্বৰে কৈছে যে তেওঁ আমাক সকলোকে ভাল পায়, প্ৰেম কৰে। কোনো দেশ বা জাতি ঈশ্বৰৰ দৃষ্টিত মূল্যহীন নহয়। মানুহে মূল্যহীন বুলি ভাবিলেও ঈশ্বৰৰ দৃষ্টিত কিন্তু সকলো দেশ, সকলো জাতি মূল্যৱান। ঈশ্বৰে সকলো মানুহকেই সমানেই প্ৰেম কৰে। 8 নম্বৰ পদ। চোৱা, প্ৰভু জিহুৱাৰ চকু পাপিষ্ঠ ৰাজ্যৰ ওপৰত আছে, আৰু মই পৃথিৱীৰ ওপৰৰ পৰা তাক উচ্ছন্ন কৰিম। তথাপি জিহুৱাই কৈছে, জাকুবৰ বংশক মই নিঃশেষে উচ্ছন্ন নকৰিম। প্ৰিয় শ্ৰোতা, পাপিষ্ঠ ৰাজ্য বুলি অৱশ্যে ইয়াত ইছৰাইল ৰাজ্যক কোৱা হৈছে। ঈশ্বৰে কৈছে যে তেওঁ
সেই ইছৰাইল ৰাজ্যক পৃথিৱীৰ বুকুৰ পৰা উচ্ছেদ কৰিব। তাৰমানে ইয়াক এখন পৃথক ৰাজ্য হিচাপে উচ্ছেদ কৰিব। কিন্তু শেষকালত ঈশ্বৰে যেতিয়া ইছৰাইলীয়া লোকসকলক নিজ দেশত স্থাপন কৰিব, তেতিয়া তেওঁ তাক এক ৰাজ্য আৰু এক জাতি হিচাপে স্থাপন কৰিব। তেওঁবিলাকৰ মাজত দেশ জাতিৰ বিভাজন আৰু নাথাকিব। তেতিয়া ৰজাও দুজন নহয় এজনহে হ'ব, আৰু তেওঁৱেই দায়ুদৰ সিংহাসনত বহিব। 9 নম্বৰ পদ, কিয়নো চোৱা, মই হুকুম দিম, আৰু এটি ক্ষুদ্ৰ ধানো মাটিত নপৰাকৈ এখন চালনীত চলাৰ দৰে আটাই জাতিৰ মাজত ইছৰাইলক চালিম। আজি ইছৰাইলীয়া লোকসকলৰ আটাইকেইটা ফৈদৰ লোক বিচাৰি উলিওৱাটো মানুহৰ বাবে টান হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বাবে সেইটো টান কাম নহ'ব। ঈশ্বৰে সকলো ইছৰাইলীয়া লোকক গোটাব, আৰু এই বুলি কোৱা হৈছে যে এটাও নপৰাকৈ চালনীত চলাৰ নিচিনাকৈ তেওঁ ইছৰাইলীয়া লোকক চালি উলিয়াব। মংগলৰ কাৰণেই হওক বা অমংগলৰ কাৰণেই হওক, এজন ইছৰাইলীয়া লোকো ঈশ্বৰৰ হাতৰ পৰা নেহেৰাব। 10 নম্বৰ পদটো চাওকচোন। অমংগলে আমাৰ লগ নধৰিব বা আমাৰ আগত উপস্থিত নহ'ব বুলি কোৱা মোৰ প্ৰজাবিলাকৰ আটাই পাপী তৰোৱালৰ দ্বাৰাই মৰা পৰিব। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে ইছৰাইলৰ পাপীসকলৰ অৱস্থা এনেকুৱাই হ'ব। তেওঁলোক মৰা পৰিব। ব্যক্তিগত হিচাপেই ঈশ্বৰে তেওঁলোকক চিনি পায়। যিজন ঈশ্বৰলৈ নুঘূৰে, তেওঁৰ সুধবিচাৰ ঈশ্বৰে কৰিবই। আজি আমাৰ খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো একেই কথা। মণ্ডলীৰ সভ্যভুক্ত হোৱা সকলো মানুহেই ৰক্ষা নাপাব। এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে এই কথা তেখেতৰ জীৱনৰ পৰিচৰ্যাৰ অভিজ্ঞতাৰ পৰাই কৈছে। মণ্ডলীৰ সভ্যভুক্ত হোৱা সকলো লোকেই যে প্ৰকৃত বিশ্বাসী তেনে নহয়। পাচনি পৌলেও কৈছে, ইছৰাইলৰ হ'লেই যে সকলো ইছৰাইলীয়া তেনে নহয়। 2 ধৰণৰ ইছৰাইলীয়া আছে। এক ধৰণৰ হ'ল স্বাভাৱিক, আৰু আন ধৰণৰ হ'ল আত্মিক। এয়া হ'ল বিশ্বজুৰি ইছৰাইলক একত্ৰিতকৰণ আৰু প্ৰভুৰ ৰাজ্যৰ পুনৰ স্থাপনৰ বিষয়ে আমোচৰ চূড়ান্ত দৰ্শন। ঈশ্বৰৰ সুধবিচাৰৰ ফল আৰু মহাক্লেশৰ পাছত কি হ'ব তাকো আমোছে দেখা পাইছিল। সেই বিষয়ে 11 নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন। সেইদিনা মই দায়ুদৰ পৰি থকা পজাটো পুনৰাই তুলিম আৰু তাৰ ফাঁটবোৰ মাৰিম। মই তাৰ ভগা চিগাবোৰ বাটি তাক আগৰ নিচিনা কৰিম। ইয়াত সেইদিনা মানে ইছৰাইলৰ একেবাৰে শেষৰ যুগটোৰ বিষয়ে কোৱা হৈছে। ঈশ্বৰে দায়ুদৰ ভগা পজা পুনৰ তুলিম বুলি কোৱা মানে কি কৈছে বাৰু? এই বিষয়ে পাচনি কৰ্মৰ 15 নম্বৰ অধ্যায়ত এইদৰে কোৱা হৈছে, তেওঁলোকৰ কথা শেষ হলত জাকুবে উত্তৰ কৰি ক'লে, হে ভাইসকল, মোৰ কথা শুনা। ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা এটা সমাজ গ্ৰহণ কৰিবলৈ প্ৰথমে কেনেকৈ তেওঁলোকলৈ দৃষ্টি কৰিলে তাক চিমুনে বৰ্ণনা কৰিলে। ভাৱবাদীসকলৰ বাক্যও তাৰে সৈতে মিলে। এই বিষয়ে লিখা আছে, বোলে যুগৰ আৰম্ভণিৰে পৰা জনা এইবোৰ কৰ্ম সিদ্ধ কৰোঁতা প্ৰভুৱে কৈছে, অৱশিষ্ট মানুহবিলাক, অৰ্থাৎ যি পৰজাতি লোক মোৰ নামেৰে প্ৰখ্যাত হ'ব, সেই সকলোৱে যেন প্ৰভুক বিচাৰে, এই নিমিত্তে মই উলটি আহি দায়ুদৰ পৰি থকা পজা আকৌ সাজিম আৰু তাৰ ভগ্নাৱশেষ পুনৰাই নিৰ্মাণ কৰি তাক থিয় কৰিম। আজি অৱশ্যে ঈশ্বৰে নিজ নামৰ নিমিত্তে অনা যিহুদী লোকসকলৰ পৰা, অনা ইছৰাইলীয়া লোকসকলৰ পৰা এক সমাজ আহ্বান কৰি আছে। ইয়াৰ পাছত তেওঁ দায়ুদৰ পজা তুলিব, আৰু এয়াই হ'ব প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্বৰ আটাইতকৈ মহান দিনবিলাক। সেই দিন এতিয়াও আহি পোৱা নাই। 12 নম্বৰ পদ, মোৰ প্ৰজাবিলাকে ইদুমৰ অৱশিষ্ট ভাগ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা আটাই জাতিক অধিকাৰ কৰিবলৈ মই ইয়াক কৰিম। ইয়াৰ শাসনকৰ্তা জিহুৱাই
এই কথা কৈছে। ইয়াৰ দ্বাৰা কোৱা হৈছে যে মহাক্লেশৰ পাছতো বহুতো জাতি অৱশিষ্ট থাকিব, যিবিলাক প্ৰভুৰ 1000 বছৰীয়া ৰাজত্বত প্ৰৱেশ কৰিব। 13 নম্বৰ পদ, ঈশ্বৰে কৈছে, চোৱা, যিদিনা হালোৱাই শস্য দাওঁতাক, দ্ৰাক্ষাগুটি গছকোটাই গুটি বওঁতাক লগ ধৰিব, আৰু পৰ্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস জৰি জৰি পৰিব, আৰু আটাই উপপৰ্বত পমি যাব, এনে দিন আহিছে। প্ৰিয় শ্ৰোতা, এই পদটিয়েই হ'ল আগতে কৈ অহা কথাটিৰ প্ৰমাণ। যেতিয়া ঈশ্বৰে ইছৰাইলৰ লোকসকলক আশীৰ্বাদ কৰিব, তেতিয়া দেশখনো গতানুগতিকভাৱে আশীৰ্বাদপ্ৰাপ্ত হ'ব, কাৰণ মানুহ আৰু দেশ উভয়ে ঈশ্বৰৰ। তদুপৰি ঈশ্বৰে যেতিয়া ইছৰাইলীয়া লোকসকলক নিজ দেশলৈ উভতাই আনিব, তেতিয়া সেই দেশ গাখীৰ আৰু মৌৰে উপচি পৰিব। কিন্তু সেই অৱস্থা ইছৰাইলত এতিয়াও আহি পোৱা নাই। গতিকে এতিয়া ইছৰাইলীয়াসকল নিজ দেশলৈ উভতি আহিলেও শাস্ত্ৰীয় বচন সিদ্ধ হোৱা নাই, কাৰণ তেওঁলোক ঈশ্বৰলৈ এতিয়াও ঘূৰা নাই। 14 নম্বৰ পদটো পঢ়ি দিম। আৰু মই মোৰ প্ৰজা ইছৰাইলৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। তাতে তেওঁবিলাকে ধ্বংস নগৰবোৰ সাজি সেইবোৰত বাস কৰিব, দ্ৰাক্ষাবাৰী পাতি তাৰ ৰস পান কৰিব, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইল জাতিক নিজ দেশত স্থাপন কৰিব, আৰু তেতিয়া সেই ইছৰাইল দেশ উত্তৰ ইছৰাইল ৰাজ্য আৰু দক্ষিণৰ যিহুদা ৰাজ্য বুলি জনা নাযাব। গোটেইখন অবিভক্ত ইছৰাইল দেশ হ'ব। তেতিয়াহে ই আগৰ প্ৰকৃত ইছৰাইলৰ ৰূপ ঘূৰাই পাব। আজি তেওঁলোক গোটেই দেশত সিঁচৰতি হৈ আছে, কিন্তু তেতিয়া ইছৰাইলৰ 12টা ফৈদে তাত বাস কৰিব। তেতিয়া তেওঁলোকৰ ওপৰৰ পৰা বন্দীত্বও দূৰ কৰা হ'ব। 15 নম্বৰ পদটো পঢ়িছোঁ, শুনিব। আৰু তোমাৰ ঈশ্বৰ যেহোৱাই এই কথা কৈছে, মই তেওঁবিলাকৰ দেশত তেওঁবিলাকক কম, আৰু মই দিয়া তেওঁবিলাকৰ দেশৰ পৰা তেওঁবিলাকক আৰু উঘলা নহ'ব। ইয়াত কোৱা হৈছে যে ঈশ্বৰে যেতিয়া ইছৰাইলক পুনৰ নিজ দেশত স্থাপন কৰিব, সেয়া চিৰস্থায়ী হ'ব। তেতিয়া ঈশ্বৰে তেওঁলোকৰ বাবে কেইটামান কাম কৰিব। প্ৰথমটো হৈছে ঈশ্বৰে দাউদৰ সিংহাসন স্থাপন কৰিব। সেই সিংহাসনৰ ৰজা কোন হ'ব জানেনে? তেওঁ হৈছে দাউদৰ বংশত জন্মগ্ৰহণ কৰা প্ৰভু যীশুখ্ৰীষ্ট। দ্বিতীয়তে, তেতিয়া ইছৰাইলে কোনো দেশ বা জাতিৰ ওপৰত মুখাপেক্ষী নহ'ব, কাৰণ ঈশ্বৰ নিজেই সেই দেশৰ সহায়কৰ্তা হ'ব। তৃতীয়তে, তেতিয়া বিশ্বৰ দেশবোৰে যীশুখ্ৰীষ্টলৈ মন মুকলি কৰিব আৰু তেওঁক গ্ৰহণ কৰিব। সেই সময়তে সৰ্বাধিক মানুহে ঈশ্বৰক চিনি পাব আৰু তেওঁলৈ ঘূৰিব। চতুৰ্থতে, তেতিয়া তেওঁলোকে নগৰবোৰ পুনৰ নিৰ্মাণ কৰিব আৰু তাত বাস কৰিব। আৰু পঞ্চমতে, তেতিয়া দেশ ফল মূল গাখীৰ মৌ ইত্যাদিৰে উপচি পৰিব, আৰু তেওঁলোকে সেইবোৰ খাই আনন্দ কৰিব আৰু ঈশ্বৰক প্ৰশংসা কৰিব। তেওঁলোকৰ পৰা অভিশাপ আঁতৰি যাব, আশীৰ্বাদেৰে পৰিপূৰ্ণ হ'ব। কি মনোমোহা দিন তেওঁলোকৰ বাবে ৰৈ আছে। কিন্তু তাৰ আগতে আছে মহাক্লেশ। ইয়াৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ঈশ্বৰৰ ওচৰত নিৰ্ভৰ কৰিব লাগিব। সেই মহাক্লেশেই হওক বা অনন্ত নৰকৰ যন্ত্ৰণাৰ পৰাই হওক, আমি ৰক্ষা পাব পাৰোঁ যদিহে আমি প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰোঁ। সেই কাম আপুনি বাৰু কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যেতিয়া ঈশ্বৰে ইছৰাইল জাতিক সেই প্ৰতিজ্ঞাৰ দেশত পুনৰ সংস্থাপিত কৰিব, তেতিয়া তেওঁলোক স্থায়ীভাৱে তাত থাকিবলৈ পাব। ঈশ্বৰে দাউদৰ ৰাজবংশ পুনৰ প্ৰতিষ্ঠা কৰিব। দাউদৰ বংশত জন্মা প্ৰভু যীশুৰ শাসন চলিব। ইছৰাইলে জগতৰ জাতিসমূহৰ মাজত প্ৰাপ্য স্থান লাভ কৰিব আৰু জাতিবোৰৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব। গোটেই জগতত মানুহৰ মাজত ঈশ্বৰৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব। অনেক লোক ঈশ্বৰলৈ ঘূৰিব। ধ্বংস হৈ থকা নগৰবোৰ তেওঁলোকে পুনৰ নিৰ্মাণ কৰি তাত বসবাস কৰিব। তেওঁলোকে তেওঁলোকৰ বাগিচাৰ ফল খাবলৈ পাব আৰু তেওঁলোকৰ দ্ৰাক্ষাবাৰীৰ পৰা দ্ৰাক্ষাৰস পান কৰিব পাৰিব।
দেশখনৰ ওপৰত থকা ঈশ্বৰৰ অভিশাপ আঁতৰি যাব আৰু দেশখনে প্ৰচুৰ ফচল উৎপন্ন কৰিব। ইছৰাইলৰ লোকসকলক আৰু তেওঁলোকৰ দেশৰ পৰা কেতিয়াও কোনেও উচ্ছেদ কৰিব নোৱাৰিব। তেওঁলোকে সেই প্ৰতিজ্ঞাৰ দেশত স্থায়ীভাৱে বসবাস কৰিবলৈ পাব। এই সকলোবোৰ ভৱিষ্যতে ঘটিব আৰু সেই বিষয়ে ঈশ্বৰে আমোছ ভাৱবাদীৰ যোগেৰে জনাই দিছিল। ইছৰাইল জাতিক লৈ ঈশ্বৰৰ যি পৰিকল্পনা, সেই পৰিকল্পনা ভৱিষ্যতে সিদ্ধ হ'বলগীয়া আছে। প্ৰিয় দৰ্শক, আমোছ ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে লোৱা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, চমৰীয়াৰ পাপ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কৰ্মিল হৈছে এটা ডেশ। অপশ্যন এ পৰ্বত, অপশ্যন বি গুহা, অপশ্যন চি সাগৰ, অপশ্যন ডি উপত্যকা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।